জিলা কাৰাগাৰ মঙলদৈৰ কাৰণে আজি এটি অতি সৌভাগ্যৱান দিন। আমাৰ কাৰাগাৰৰ দুগৰাকীকৈ কাৰাবাসীয়ে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কাৰাবাসীয়ে স্নাতকোত্তৰ মহলাত এগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু আন এগৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। আৰু এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আমি এটা গুৰুসকলক যিসকলৰ গুৰুৰ কাৰণে অৰ্থাৎ PK হিন্দিক কৃষ্ণকান্ত সন্দিকৈ অপন ইউনিভাৰ্চিটিৰ পৰা যিসকল শিক্ষাগুৰু বা ডিষ্ট্ৰিক্ট লিগেল এইড ছাৰ্ভিচৰ যিসকল অধিবক্তা সকলোৰে প্ৰেৰণাতে আজি এই তেওঁলোকে ইমান অসম্ভৱক সম্ভৱ কৰি তোলাটো সম্ভৱ হৈছে। আৰু BPP কোৰ্চৰ পৰা আৰম্ভ কৰি BA কোৰ্চ MA কোৰ্চ সকলোবিলাক ইয়াতে কৰিছে কৰি এনেকৈ তেখেতসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সেইটো আমাৰ বাবে পৰম সৌভাগ্যৰ কথা। আৰু ইয়াতে আটাইতকৈ ডাঙৰ কথা হ'ল কি আমি এই যিসকল শিক্ষাগুৰুৱে তেখেতসকলক আগুৱাই দিলে সেইসকলক আমি এই অনুষ্ঠানটিৰ জৰিয়তে গুৰু প্ৰণাম অৰ্থাৎ তেওঁলোকক কৃতজ্ঞতা আমি জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু আপোনালোক সকলোৰে সহযোগিতা আৰম্ভ কৰি বিচাৰিছোঁ যাতে অসমৰ সকলো কাৰাবাসীয়ে এনেকৈ পঢ়া শুনা কৰি উন্নতি কৰিব পাৰে, নিজৰ জীৱনৰ ব্যৰ্থ হোৱা সময়খিনিক যাতে নিগেটিভ সময়খিনিক যাতে পজিটিভ সময়লৈ অৰ্থাৎ যোগাত্মক দিশলৈ আগবাঢ়ি যাব পাৰে, তাকে আমি কামনা কৰিছোঁ। হয়, জেল হ'ল এখন আচলতে অপৰাধ নিৰ্মাণৰ কাৰখানা নহয়। কাৰাগাৰ হোৱা উচিত এখন কাৰাগাৰখন হোৱা উচিত এখন সংশোধনাগাৰ। অৰ্থাৎ ইয়াতে মানুহ আহিব আৰু আহি নতুন অপৰাধীন সৃষ্টি নহ'ব, ইয়াৰ পৰা নতুনকৈ এটা নতুন প্ৰেৰণাৰে নতুন জীৱন এটা লাভ কৰি সমাজৰ কাৰণে এটা বিশিষ্ট ব্যক্তি হিচাপে সমাজৰ বহুমূলীয়া ব্যক্তি হিচাপে পৰিগণিত হ'ব। তাকে আমি কাৰাগাৰৰ মাজতে আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। এই ব্যৱস্থাৰ মাজেদি আমি পৰিৱৰ্তনটো বিচাৰোঁ বা আশা কৰি আহিছোঁ। হয়, অৰূপজ্যোতি ডেকা এটা উদাহৰণ, যিয়ে অকল নতুনকৈ নহয়, তেওঁ ইয়াতেই স্কুলৰ পঢ়া শুনা বাদ দি তেওঁ যাৱজ্জীৱন কাৰাদণ্ডিত হৈ তেওঁ ইয়ালৈ আহিছিল। কিন্তু ইয়াতে তেওঁ প্ৰথম BPP প্ৰগ্ৰেমত আৰম্ভ কৰিলে, BA কোৰ্চ কৰিলে, BA ৰ পিছত তেওঁ আকৌ MA কোৰ্চ কৰিলে। MA কোৰ্চ কৰাই নহয়, তেওঁ তাতে প্ৰথম শ্ৰেণীতে উত্তীৰ্ণ হ'ল। সেয়া এটা ডাঙৰ উদাহৰণ। তেওঁ কেইবাখনো কিতাপো লিখিছে ইয়াত থাকিয়ে। গতিকে সেই প্ৰেৰণা আমাৰ প্ৰত্যেক কাৰাগাৰতে হোৱা উচিত আৰু তেনেকুৱা এটা পৰিৱেশ আমাৰ হোৱা উচিত বুলি মই আশা কৰোঁ। তেতিয়াহে মানুহে আচলতে মানৱ সম্পদ কাৰাবাসীসকল মানৱ সম্পদলৈ ৰূপান্তৰিত হ'ব। সমাজৰ আৱৰ্জনাৰ পৰিৱৰ্তে সমাজখনলৈ এটা সুন্দৰ বৰঙণি আগবঢ়াবলৈ তেখেতসকলে সক্ষম হ'ব। আমাৰ কাৰণে আমি এটা ছাকচেছ বুলি ভাবোঁ, আমি সফল বুলি ভাবোঁ। আচলতে কাৰাগাৰৰ অৰ্থটোৱে হ'ল সংশোধনাগাৰ। ইয়াত অপৰাধ নিৰ্মাণৰ কাৰখানা নহয়, ইয়াত নতুন অপৰাধীৰ সৃষ্টি হোৱা নহয়। আমাৰ অৰূপজ্যোতি ডেকা এটা উদাহৰণ, যি ইয়াৰ পৰা বা তেনেকুৱা কেইবাজনৰ উদাহৰণ আছে। ইলিয়াছ পূৰ্তি এজন উদাহৰণ, যি আমাৰ ইয়াত থাকি সুন্দৰ ব্যৱহাৰেৰে আচাৰ ব্যৱহাৰেৰে কাৰাগাৰৰ সকলো নিয়ম কানুন মানি চলি আজি এই কাৰাগাৰখনৰ নহয় গোটেই অসমৰ কাৰাগাৰলৈ এটা আশাৰ বতৰা কঢ়িয়াই আনিছে। আজি সভাত কৃষ্ণকান্ত সন্দিকৈৰ অপন ইউনিভাৰ্চিটিৰ সকলোখিনি শিক্ষাগুৰুৱে উপস্থিত আছে। আমাৰ ডিষ্ট্ৰিক্ট লিগেল এইড ছাৰ্ভিচৰ যিসকল অধিবক্তা, সেই পেনেলৰ অধিবক্তা সকলোখিনি উপস্থিত আছে ইয়াতে। তেখেতসকলৰ সৌজন্যতে আমি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আৰু দ্বিতীয়তে আৰু হৈ কি আমি উপ আৰক্ষী অধীক্ষক মঙলদৈৰ বাইদেউ ইয়াতে উপস্থিত আছে। তেনেকৈ আমাৰ মঙলদৈ অঞ্চলৰ বিশিষ্ট গণ্যমান্য ব্যক্তিসকলো ইয়াতে আমাৰ উপস্থিত আছে। এই অনুষ্ঠানটিক আমাক প্ৰেৰণা দিবৰ বাবে উপস্থিত হৈছেহি।